আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে এটা জৰুৰী খবৰ লৈ আহিছোঁ এতিয়া খুব সহজতে সমাধান কৰিব পাৰিব ভোটাৰ কাৰ্ডৰ সমস্যা নাম ঠিকনাত বিসংগতি থাকিলেও সহজতে কৰিব পাৰিব সমাধান 15 ডিসেম্বৰৰ ভিতৰত সমস্যাসমূহ সমাধান কৰিবলৈ আহ্বান জনাইছে নিৰ্বাচনী আয়োগে আমি জনাই আহিছোঁ এই গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰ পৰা খুব সহজতে সমাধান কৰিব পাৰিব ভোটাৰ কাৰ্ডৰ সমস্যা নাম ঠিকনা বিসংগতি থাকিলেও সহজতে কৰিব পাৰিব সমাধান 15 ডিসেম্বৰৰ ভিতৰত সমস্যাসমূহ সমাধান কৰিবলৈ আহ্বান জনাইছে নিৰ্বাচনী আয়োগে 15 ডিসেম্বৰৰ ভিতৰত আপুনি সমাধান কৰিব লাগিব ফোন কৰি আপুনি জনাব পাৰিব সমস্যাৰ বিষয়ে কিবা যদি বিসংগতি হৈছে আপুনি ফোন কৰি জনাব পাৰিব দুটাকৈ টল ফ্ৰী নম্বৰ মুকলি কৰিছে নিৰ্বাচনী আয়োগে দুটাকৈ নম্বৰ দিছে নিৰ্বাচনী আয়োগে 1800345197 আনটো হৈছে 0361272410 এই দুটা বিনামূলীয়া নম্বৰ কিন্তু কেনেকৈ চাব ভোটাৰ তালিকাত থকা নাম ঠিকনাৰ বিসংগতি সেই বিষয়ে আমি ইছান নজৰ দৰ্শকসকলক জনাম ভোট কেন্দ্ৰৰ হলনিৰ বাবেও আপুনি আবেদন কৰিব পাৰিব 15 ডিসেম্বৰৰ ভিতৰত এই সমস্যা আপুনি সমাধান কৰি ল'ব পাৰিব আমি জনাইছো যে ভোট কেন্দ্ৰৰ বাবেও আপুনি ভোট কেন্দ্ৰৰ হলনিৰ বাবেও আপুনি জনাব পাৰিব অভিযোগ বিষয় খুব সহজতে সমাধান কৰিব পাৰিব ভোটাৰ কাৰ্ডৰ সমস্যা নাম ঠিকনা বিসংগতি থাকিলেও সহজতে সমাধান কৰিব পাৰিব দুটাকৈ টল ফ্ৰী নম্বৰ দিছে 15 ডিসেম্বৰৰ ভিতৰত সমস্যাসমূহ সমাধান কৰিবলৈ আহ্বান জনাইছে নিৰ্বাচনী আয়োগে কিন্তু কেনেকৈ চাব ভোটাৰ তালিকাত নাম ঠিকনাৰ বিসংগতি আমি এই বিষয়ে আপোনালোকক জনাম লাইভত আছে আমাৰ সাংবাদিক বিৰাজ কলিতা আমি বিৰাজৰ কাষলৈ যাব বিচাৰিছো বিৰাজ কেনেকৈ চাব পাৰিব নাম ঠিকনাৰ বিসংগতি হয় পবিত্ৰ বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় ভোটাৰ কাৰ্ডৰ বিসংগতি যাৰ ফলত সাধাৰণ জনতাই বিভিন্ন সমস্যাৰ সন্মুখীন হৈ অহা দেখিবলৈ পোৱা গৈছে কিন্তু এইবাৰ এটা ভাল খবৰ আহিছে যে অতি সহজতে ভোটাৰ কাৰ্ডৰ বিসংগতিসমূহ বা সমস্যাসমূহ সমাধান কৰিব পাৰিব সাধাৰণ জনতাই আৰু ইয়াৰ বাবে কিছু কৰণীয় আছে যাৰ যিখিনি অতি সহজতে কৰি আগবাঢ়িব পাৰিব যিহেতু 15 ডিসেম্বৰৰ ভিতৰত ভোটাৰ কাৰ্ডসমূহ যিটো ভুল বিসংগতি আছে বিসংগতিসমূহ সমাধান কৰাৰ কাৰণে নিৰ্বাচন আয়োগে আহ্বান জনাইছে তাৰ প্ৰতি লক্ষ্য ৰাখি অতি সহজতে ভোটাৰ কাৰ্ডসমূহ যি বিসংগতিসমূহ সমাধান কৰাৰ এটা উপায় আছে আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম কেমেৰাত দেখুৱাবৰ কাৰণে চেষ্টা কৰিম প্ৰথমতে আপুনি ইয়াত গুগলত সাৰ্চ কৰিব লাগিব NVSP সাৰ্চ কৰিবলৈ আপুনি কিছু সময় অপেক্ষা কৰক তাৰ পিছত আপোনাৰ খোল খাব নেশ্যনেল ভোটাৰ সাৰ্ভিস পৰ্টেল এই ৱেবছাইটটো খোল খাব ইয়াত আপুনি ক্লিক কৰাৰ পিছত আপুনি এইখন দেখিবলৈ পাব স্ক্ৰীনত ৰাষ্ট্ৰীয় যিটো সেৱা পৰ্টেল যিটো নেশ্যনেল ভোটাৰ সাৰ্ভিস পৰ্টেল যিটো নিৰ্বাচন আয়োগে যিটো উলিয়াইছে এইটো দেখিবলৈ পাব তাত পাব আপুনি ডাউনলোড ইলেক্টৰেল ৰুল PDF এইটো ডাউনলোড ইলেক্টৰেল ৰুল ইয়াত আপুনি ক্লিক কৰিব প্ৰথম অৱস্থাত তাৰ পিছত আপুনি অলপ ৰ'ব লাগিব ৰোৱাৰ পিছত আপোনাৰ এইখন এয়া দেখিবলৈ পাব স্ক্ৰীনত আহিব সিলেক্ট ষ্টেটত আপুনি ইয়াত ক্লিক কৰিব যাব আপুনি আসাম যিহেতু অসমত যাব তাৰ পিছত গো মাৰিব গো পাৰিলে আপুনি কিছু সময় অপেক্ষা কৰিব লাগিব তাৰ পিছত আন এখন লিষ্ট খোল খাব এইখন হৈছে মাদাৰ ৰুল এণ্ড সাপ্লিমেণ্ট ৰুল এইখন আপুনি স্ক্ৰীনত দেখিবলৈ পাব তাৰ পিছত আপুনি পাব সিলেক্ট ডিস্ট্ৰিক্ট আপুনি যোন ডিস্ট্ৰিক্টৰ হয় এই ডিস্ট্ৰিক্টত যাব লাগিব সাপোজ বৰপেটা ডিস্ট্ৰিক্ট আপুনি বৰপেটা ডিস্ট্ৰিক্ট সিলেক্ট কৰক সিলেক্ট LSC নেম অৰ্থাৎ সমষ্টিৰ নাম আপুনি কোনটো সমষ্টিৰ নাগৰিক কোনটো সমষ্টিৰ ভোটাৰ এই সিলেক্ট কৰিব লাগিব সাপোজ আপুনি সৰভোগ 40 নম্বৰ সৰভোগ সমষ্টিৰ ভোটাৰ হয় তেতিয়া আপুনি এইটো সৰভোগ সিলেক্ট কৰিব সিলেক্ট পুলিং ষ্টেচন আপুনি পুলিং ষ্টেচন সিলেক্ট কৰিব লাগিব আপোনাৰ যিটো সমীপৰ পুলিং ষ্টেচন এই পুলিং ষ্টেচনটো আপুনি সিলেক্ট কৰিব লাগিব মই এইটো পুলিং ষ্টেচন আপোনাৰ ইয়াত সিলেক্ট কৰি দিছোঁ কাহিতামা পথাৰ LP স্কুল ইয়াত সিলেক্ট কৰি দিছোঁ তাৰপিছত আহিব মাদাৰ ৰুল এণ্ড সাপ্লিমেণ্ট ইয়াত আপুনি যোৱাৰ পিছত আপুনি সাপ্লিমেণ্ট ৰুল আৰু মাদাৰ ৰুল আপুনি মাদাৰ ৰুলটো ৰাখিব তাৰপিছত আপুনি এটা যোগ সংখ্যা পাব 73 + 2 ইয়াত সমান ইজুকেটৰ উত্তৰটো বিচাৰিছে এই উত্তৰটো আপুনি এণ্টাৰ দ্য ৰিজাল্ট এণ্ড এবভ ষ্টেটমেণ্ট ইয়াত ক্লিক কৰিব লাগিব 73 + 2 অৰ্থাৎ 75 আপুনি ইয়াত 75 ক্লিক কৰি দিব লাগিব 75 ক্লিক কৰি আপুনি মাৰিব ভিউ ৰুল লোৱাৰ পিছত আপুনি কিছু সময় অপেক্ষা কৰিব লাগিব অপেক্ষা কৰাৰ লগে লগে এইখন সংশ্লিষ্ট ভোটাৰ তালিকা এইখন ইয়াত আপুনি দেখিবলৈ পাব ভোটাৰ তালিকা 2021 S3 অসম বিধানসভা সমষ্টিৰ নম্বৰ নাম আৰু সংৰক্ষণ স্থিতি এইবিলাক গোটেইখিনি আপুনি ইয়াত দেখিবলৈ পাব দেখিবলৈ পোৱাৰ পিছত তাৰ লগতে আপুনি দেখিব পাব এইখন যিখন ভোটাৰ তালিকাৰ লিষ্ট এই ভোটাৰ তালিকাৰ লিষ্টখন যাৰ ইয়াত ফটো সন্নিবিষ্ট আছে বা যিসকলৰ ফটো সন্নিবিষ্ট নাই তেওঁলোকে 15 ডিসেম্বৰৰ
ভিতৰত ফটোসমূহ জমা দিব লাগিব তাৰ যিটো সমস্যা হৈ আছে বা আপোনাৰ ইয়াত নামটো ভুলকৈ আছে বা ফটোখন নাই যিসমূহ সমস্যা আছে এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আপুনি 15 ডিচেম্বৰৰ ভিতৰত ফটো জমা দিলে আপুনি ইয়াৰ সমাধানটো ভোটাৰ কাৰ্ডত আপোনাৰ সমাধানটো ওলাই আহিব পবিত্ৰ হয় বিৰাজ আৰু এটা কথা আমি জানিব বিচাৰিছো যে যিসকলৰ ভোটাৰ কাৰ্ড আছে তেওঁলোকৰ যদি বিসংগতি আছে সেইসকলে কেনেকৈ চাব পাৰিব তাৰ বাবে আপুনি যাব লাগিব EIC যিটো ECI নাম্বাৰ আছে ECI নাম্বাৰটো আপুনি ইয়াত ক্লিক কৰিব ইটো আহিব আপোনাৰ এনেদৰে আহিব ইয়াত আপোনাৰ ভোটাৰ ক্লিক এইখন মই EPIC নম্বৰ ইয়াত ক্লিক কৰাই আছে 53399720 তাৰ পিছত আপোনাৰ ইয়াত ষ্টেট সিলেক্ট কৰিব আহিব ষ্টেট আমি আসাম সিলেক্ট কৰিলো তাৰ পিছত এইটো নম্বৰ দিয়া এইটো লিখা আছে এটা ক্যাপছ টেক্সট এইটো ইয়াত টেক্সটটো মাৰিব লাগিব আপুনি W এইটো সম্পূৰ্ণ শুদ্ধকৈ মাৰিব লাগিব তাৰ পিছত আপোনাৰ খোল খাব TX আপোনাৰ ইয়াত যিসমূহ দেখুওৱা হৈছে সেইসমূহ ইয়াত দেখুৱাব লাগিব ইয়াত মাৰি দিব লাগিব তাৰপিছত আপুনি সাৰ্চ কৰিব লাগিব ইয়াত যদি এইটো আপোনাৰ ভুল হয় তেতিয়া মোৰ খুব ভুল হৈছিল আপুনি আৰু ভালকৈ মাৰিব লাগিব মই দেখাই দিছো বস্তুটো আপুনি সম্পূৰ্ণ শুদ্ধকৈ এইটো ইয়াত দিব লাগিব এইটো দিয়াৰ পিছত কিছু সময় আপুনি অপেক্ষা কৰিব লাগিব আপোনাৰ এইটো খোল খাই গৈছে ইয়া বিৰাজ কলিতা আহিছে খগেন কলিতা এইটো সম্পূৰ্ণ শুদ্ধ এনেকে এইটো সম্পূৰ্ণ শুদ্ধ হৈ আছে নে ভোটাৰ কাৰ্ডখন আপোনাৰ এইটো চাব পাৰিব এনেকৈ পবিত্ৰ হয় ধন্যবাদ জনাইছো বিৰাজ কলিতা আৰু আপোনাক জনাব বিচাৰিছো যে এতিয়াৰ পৰা খুব সহজতে আপুনি ভোটাৰ কাৰ্ডৰ সমস্যাসমূহ সমাধান কৰিব পাৰিব নাম ঠিকনাত বিসংগতি থাকিলেও সহজতে কৰিব পাৰিব সমাধান 15 ডিসেম্বৰৰ ভিতৰত সমস্যাসমূহ সমাধান কৰিবলৈ আহ্বান জনাইছে নিৰ্বাচনী আয়োগে ফোন কৰি আপুনি জনাব পাৰিব আপোনাৰ সমস্যাৰ বিষয়ে দুটাকৈ টল ফ্ৰী নম্বৰ মুকলি কৰিছে নিৰ্বাচনী আয়োগে 1800345197 আনটো হৈছে 036127241100 ভোট কেন্দ্ৰসমূহৰ হলনিৰ বাবেও আপুনি আবেদন কৰিব পাৰিব অৰ্থাৎ কাৰোবাৰ যদি ভোটাৰ কেন্দ্ৰ হলনি কৰিব বিচাৰিছে তেওঁলোকেও আবেদন জনাব লাগিব বিএলঅৰ যি বিএলঅ বিষয় আছে তেওঁলোকক আবেদন কৰিব লাগিব আৰু তেওঁলোকে আপোনাৰ সকলো বিসংগতি দূৰ কৰিব পাৰিব